নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 19 এপ্ৰিল গোটৰ মহিলাসকলৰ কথা আলোচনা কৰিম যে গোটৰ মহিলাসকলৰ 10,000 টকা কিবা ইণ্টাৰভিউ চলি আছে নেকি, সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু কোনে কোনে এই টকাটো লাভ কৰিব, যে আপোনালোকে সকলোৱে টকাটো লাভ কৰিব, কিন্তু আপোনালোকৰ কি চাব, আপোনালোকৰ 3টা সন্তানতকৈ বেছি হ'লে নাপাব। যদি ST SC হয় তেতিয়াহ'লে কি হ'ব, 4টা সন্তান, আৰু জেনেৰেল হ'লে 3টা। তো আপোনালোকৰ যদি 3টাতকৈ বেছি আছে তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ নকৰিব। আৰু এই 10,000 টকা পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, ব্যৱসায় কৰিব লাগিব। আৰু আপোনালোকে বিজনেছ প্লেনিঙৰ যিটো ফৰ্ম আছে এইটো যদি আপোনালোকে সঠিকভাৱে আপোনালোকে ফিল আপ কৰি জমা দিছে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব। আৰু এই 10,000 টকাটো লৈ পেলাই আপোনালোকে যদি কাপোৰ কিনে, মোবাইল কিনে, তেতিয়াও কিন্তু আপোনালোকে এই টকাটো লাভ নকৰিব। প্ৰথমতে আপোনালোকে কি কৰিব, এই 10,000 টকাটো পালে আপোনালোকে ব্যৱসায় কৰিবলৈ চেষ্টা কৰিব। যিকোনো এটা ব্যৱসায় কৰিব, ব্যৱসায় কৰিলে তেতিয়াহ'লে আপোনালোকে প্ৰথম 10,000, তাৰপিছত আপোনালোকে 25,000, তাৰপিছত আপোনালোকৰ 50,000 টকা লাভ কৰিব। আৰু একো ইণ্টাৰভিউ হোৱা নাই, এতিয়া খালি পৌৰ এলেকাৰ মানে মিউনিচিপালিটি এলেকাৰ সকলৰ কি হৈছে, ভেৰিফাই হৈছে, আৰু চাগে ভেৰিফাই শেষো হ'ল। বহুতৰ নাম আহিছে, বহুতৰ নাম অহা নাই, কিন্তু লাহে লাহে আহি থাকিব। আৰু পঞ্চায়তৰটো ভেৰিফাই হৈ গ'ল। তো প্ৰথমতে পঞ্চায়তৰ হ'ব, আৰু যেতিয়া আপোনালোকৰ এই টকাটো সোমাব আপোনালোকৰ ডিষ্ট্ৰিক্টত এখনি সভা অনুষ্ঠিত কৰা হ'ব। সভা অনুষ্ঠিত কৰাৰ পিছতহে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।